নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া সাবজেক্টৰ পৰা চেপ্টাৰ 1 আৰু চেপ্টাৰটোৰ নাম হ'ল বৰগীত। এই চেপ্টাৰটোৰ পৰা মই তোমালোকৰ কাৰণে গোটেইখিনি MCQ লৈ আহিছোঁ। MCQ মানে এডিশনাল যিখিনি কুৱেশ্যন আছে সেইখিনি লৈ আহিছোঁ। ভিতৰৰ প্ৰশ্ন পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ উপৰিও যিখিনি অতিৰিক্ত প্ৰশ্ন উত্তৰ আছে সেইখিনি প্ৰশ্ন উত্তৰো মই এই ভিডিঅ'খনত এড কৰিবলৈ চেষ্টা কৰিছোঁ। সো তোমালোকে ধুনীয়াকৈ লিখি ল'বা, যেহেতু ভিতৰৰ প্ৰশ্ন বহুত আহে সেইকাৰণে মই ভিতৰৰ প্ৰশ্নখিনিও এড কৰিছোঁ। সো আহা আমি ষ্টাৰ্ট কৰোঁ, আৰু ষ্টাৰ্ট কৰাৰ আগে আগে তোমালোকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়া, তেতিয়াহ'লে মই নতুন নতুন ভিডিঅ' লৈ আহিবলৈ উৎসাহ পাম। সো ফাৰ্ষ্টৰখিনিত তোমালোকৰ আছে অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি মই এইখিনিত এড কৰিছোঁ। পিছত তলত তোমালোকে পাঠভিত্তিক প্ৰশ্ন উত্তৰ পাই যাবা। সো 1 নম্বৰ প্ৰশ্নটো হ'ব, মাধৱদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত। পিছত 2 নম্বৰটো হ'ব, মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম লিখা। পিতৃ গোবিন্দগিৰি আৰু মাতৃ কি আছিল? মনোৰমা। মাধৱদেৱে ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল? বৰুদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদি ঠাইত তেওঁ কি কৰিছিল? ধৰ্ম প্ৰচাৰ কৰিছিল। নামঘোষাৰ অন্য এটা নাম কি? হেজাৰী ঘোষা। পিছত আছে, নামঘোষাক হেজাৰী ঘোষা বুলি কি আখ্যা দিয়া হৈছে? 1000টা ঘোষা থকা বাবে নামঘোষাক হেজাৰী ঘোষা বুলি আখ্যা দিয়া হৈছে। পিছত আছে, মাধৱদেৱৰ আখ্যানমূলক ৰচনাসমূহ কি কি? ৰাজসূয় কাব্য, আদিকাণ্ড, ৰামায়ণ। মাধৱদেৱৰ তত্ত্বমূলক ৰচনাসমূহ কি কি? জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। পিছত আছে, মাধৱদেৱৰ নাটসমূহ কি কি? অৰ্জুন ভঞ্জন বা দধিমথন। পিছত হ'ব, মাধৱদেৱৰ ঝুমুৰাসমূহৰ নাম লিখা। চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লুটোৱা, ভোজন বিহাৰ এইবোৰ। পিছত আছে, মাধৱদেৱৰ বৰগীতটিত কি ভাৱৰ প্ৰকাশ পাইছে? দাস্য ভাৱ। মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল? শংকৰদেৱৰ। এইটো আমি সকলোৱে জানো। পিছত আছে, মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান? 157টা। পিছত আছে, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থক অভিহিত কৰা হয়? নামঘোষাক। পিছত আছে, মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়? ঝুমুৰা বুলি কোৱা হয়। মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি? মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু হ'ল শিশু কৃষ্ণলীলা। বৰগীত কাক বোলে? মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মান বিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ গীতসমূহকে বৰগীত বুলি কোৱা হয়। বৰগীতৰ বিষয়বস্তু কি? বৰগীতৰ বিষয়বস্তু সাংসাৰিক কামনা বাসনাযুক্ত বা শৃংগাৰ ভাৱবিষ্ট হ'ব নোৱাৰে। ইয়াৰ বিষয়বস্তু শিশু কৃষ্ণ বা বালগোপালৰ লীলা খেলা বিষয়ক আছিল। শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতসমূহক কিয় বৰগীত আখ্যা দিয়া হয়? শংকৰদেৱ আৰু মাধৱদেৱৰ সমসাময়িক ভক্ত কবিসকলে নৱবৈষ্ণৱ যুগত ৰচিত আন আন গীতৰ পৰা তেওঁলোকৰ গুৰু দুজনাৰ গীতখিনিক পৃথক কৰি দেখুৱাবৰ বাবে বৰগীত বিশেষণটো প্ৰয়োগ কৰিছিল। ভাৱ, ভাষা, সুৰ, প্ৰকাশভংগী আৰু বিষয়বস্তুৰ গাম্ভীৰ্যৰ ফালৰ পৰা ই অন্য গীততকৈ বৰ অৰ্থাৎ শ্ৰেষ্ঠ। এনে অৰ্থতে মহাপুৰুষ দুজনাৰ ৰচিত গীতক বৰগীত আখ্যা দিয়া হয়। পিছত হ'ব পাঠভিত্তিক প্ৰশ্ন উত্তৰ। মই অতিৰিক্তখিনি ওপৰত দি দিলোঁ, এতিয়া আহিব পাঠভিত্তিক প্ৰশ্ন উত্তৰ। চমুকৈ উত্তৰ দিয়া এইটো আছে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰোধ কৰিছে। পিছত আছে, সনক সনন্দ যোগী যাহাকো ধিয়াই। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। পিছত আছে, কবি কিহত আতুৰ হোৱা বুলি কৈছে? কবি সাংসাৰিক দুখ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। বৰগীতটি কোনে ৰচনা কৰা? শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। বৰগীতটি কি ৰাগত বন্ধা আছে? বসন্ত ৰাগত বন্ধা আছে। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? হৰিক বান্ধৱ বুলি সম্বোধন কৰিছে। মোহপাশ মানে কি? মোহপাশ মানে হ'ল মায়াৰ বান্ধোন, অৰ্থাৎ জাগতিক লোভ আকাংক্ষা আদি মায়াজালৰ বন্ধন। বৰগীতটিৰ মূলভাৱ লিখা। এতিয়া বৰগীতটিৰ মূলভাৱ এইটো বহুত দীঘল, মই এনেকৈ লাহে লাহে ওপৰলৈ লৈ যাম, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। হৰিৰ মহিমা অপাৰৰ পৰা এনেকৈ ষ্টাৰ্ট হৈছে। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে, নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায়, তেনেকৈ মই
অলপ দীঘল যিহেতু সেইকাৰণে মই গোটেইখিনি ক'লে তোমালোকৰে অলপ বৰ লাগি যাব যিহেতু তোমালোকে বেছি লং হৈ গ'লে অলপ বৰ পোৱা সেইকাৰণে এইখিনিলৈকে তোমালোকে লিখিবা পিছত বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া মানে মাধৱদেৱৰ চমু পৰিচয় দিব দিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটিকুপুখুৰীত তেওঁৰ জন্ম হৈছিল শৰ্ট কুৱেশ্যন যেতিয়া পঢ়িবা তেওঁৰ পিতৃৰ নাম গোবিন্দগিৰি মাতৃ মনোৰমা এইবোৰ তোমালোকৰ নিজে নিজে মনত থাকি যাব তেওঁ ক'ত ক'ত হেৰি কৰিছিল ধৰ্ম প্ৰচাৰ কৰিছিল তেনেকে যেতিয়া পঢ়িবা এনেকে আৰামছে তেওঁৰ নাম তেওঁৰ পুথিবিলাকৰ নাম তেওঁৰ জীৱনৰ কীৰ্তিস্তম্ভ সাহিত্যিক জীৱনৰ সেইখিনি তোমালোকে এনেকে যেতিয়া শৰ্ট কুৱেশ্যনবিলাক পঢ়িবা নিজে নিজে এইটো পাৰি যাবা প্ৰব্লেম নহ'ব তোমালোকৰ সহস্ৰ বয়নে যাৰ নাপাবন্ত সীমা অধবে জানিব কেনে তোমাৰ মহিমা উক্ত কবিতা যিহেতু এটা ব্যাখ্যা কৰিব দিলে আমি এইখিনি লিখিব লাগে পিছত আকৌ তলৰখিনিও লিখিব লাগে উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতত হৰিৰ মহিমাৰ কথা ক'বলৈ গ'লে কবিয়ে উক্ত কবিতা ফাকি উল্লেখ কৰিছে এনেকে এতিয়া মেইন পইণ্টলৈ আহিম আমি এইখিনি এনেকে তোমালোকে ধুনীয়াকে লিখি ল'বা পজ মাৰি ল'বা পজ মাৰি লিখি ল'বা এইখিনিলৈকে ঠিক আছে পিছত আছে আঁতৰ ভৈলুহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে এনেকে এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা এইটো জৰুৰী হয় পিছত এনেকে ইয়াৰ পৰা ইয়ালৈকে লিখিবা এইখিনিও জৰুৰী হয় পিছত এইখিনি লিখিব লাগিব যিখিনি মেইন কথা আছে সেইখিনি তোমালোকে লিখিবা ঠিক আছে পিছত গ নম্বৰটো হ'ব তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনের নিজ তুমিহে জীৱন কবিতা ফাকি আমাৰ পাঠ্যপুথি শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিৰ পৰা তুলি অনা হৈছে ভগৱানৰ প্ৰেমত নিমজ্জিত ভক্তৰ বাবে ভগৱানে যে জীৱন স্বৰূপ এই কথা ক'বলৈ গৈ কবিয়ে উক্ত গীত ফাকি উল্লেখ কৰিছে পিছত প্ৰেমত একেবাৰে নিমজ্জিত এনেকে এইখিনিলৈকে তোমালোকে পজ এটা মাৰি লৈ লিখিবা খনক সনন্দ যোগী যাহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য বিচাৰ কৰা হৰিৰ চৰণ যুগল লাভ কৰাটো যে ইমান সহজ কাম নহয় সেই কথা ক'বলৈ গৈ কবিয়ে উপৰোক্ত কবিতা ফাকি উল্লেখ কৰিছে পিছত আছে হৰিৰ মহিমা অপাৰ তেওঁৰ পৰম ব্ৰহ্ম তেওঁৰ মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত এনেকে তোমালোকে এইখিনিলৈকে লিখিবা ঠিক আছে পিছত আছে বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা বৰগীতৰ লক্ষণ এইটো ভুল হৈ গ'ল ঠিক আছে তোমালোকে এইটো ঠিক কৰি ল'বা বৰগীত বুলি লিখি ল'বা এইটো বত্ৰকাৰ হৈ গ'ল বৰগীত বুলি লিখি ল'বা লক্ষণসমূহ মই কিতাপৰ পৰা ডাইৰেক্ট তুলি দিছোঁ এইখিনি লিখিবা শংকৰ মাধৱে লিখা গীতসমূহকে বৰগীত বোলা হয় নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ এনেকে 6টা পইণ্ট দিয়া হৈছে 6টাই আছিলে কিতাপত মই দি দিছোঁ তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা নাপাবন্ত মানে নাপায় কেনে মানে কেনেদৰে ভৈলুহু মানে হৈলু আৰু তুমিহে মানে তুমিয়েই জনেৰ মানে সকলৰ কহয় মানে কয় পিছত আছে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও শ্ৰুতিমধুৰ এনেকে এইখিনি লোৱা হৈছে তোমালোকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই বহুত ফলপ্ৰসূ হ'বা বুলি আৰু লাভৱান হোৱা যদি তেতিয়াহ'লে মোৰ চেনেলটো তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা মই আগলৈ তোমালোকৰ কাৰণে এনেকে ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম লৈ আহিম তোমালোকে অলপ মৰম দিবা তোমালোকলৈ বহুত মৰম থাকিল ধন্যবাদ